অসম গণ পৰিষদত কোনো বিসম্বাদ নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সুন্দৰভাৱে চলি আছে মিত্ৰতা। বৃহস্পতিবাৰে পুনৰবাৰ এই কথা দোহাৰিলে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। যোৰহাটত অনুষ্ঠিত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণৰ বাবে যোৱা অগপ সভাপতি অতুল বৰাই আৰু কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি দল শক্তিশালী কৰাত গুৰুত্ব দিয়া হৈছে। নতুন প্ৰজন্মক অগপতৰে গুৰুত্ব দিয়াৰ বাবে ছাত্ৰ পৰিষদলৈ নতুন প্ৰজন্মৰ আগমন হোৱা বুলিও ক'লে অগপৰ সভাপতিগৰাকীয়ে। 2024 আৰম্ভণিৰ পৰাই দলটোক শক্তিশালী কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছিলোঁ আৰু সেইমতে কামো হৈ আছে। 2024 জানুৱাৰী মাহৰ পৰা আৰু আপোনালোকে দেখিছে যে আমাৰ প্ৰতিটো সাংগঠনিক স্তৰে খুব ভালদৰে কাম কৰি আছে। দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে হৈছে দল এটাৰ শক্তিৰ আধাৰ। গতিকে তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মকৰ্তা আছে সেইসকল সুসংগঠিত হৈছে সাংগঠনিক স্তৰবোৰ আৰু প্ৰতিটো বিধানসভা সমষ্টিত এতিয়া কৰ্মশালাবিলাক বৰ্তমান সময়ত অনুষ্ঠিত হৈ আছে। আৰু ইয়াৰ উপৰিও আমি 14 অক্টোবৰৰ পৰা দলৰ সভ্যভৰ্তিৰ অভিযান আমি আৰম্ভ কৰিছোঁ। আমাৰ দলত কোনো বিসম্বাদ নাই। অসন্তুষ্টিটো মুকলিকে কৰক, দুৰাকৈ কৰক, এইটো আৰু তেনেকুৱাতো কোনো কথা নাই। আপোনালোকে আপুনি মোক যেনেকৈ সুধি আছে মইতো কিবা এটা উত্তৰ দিবলগীয়া হয়। আপোনালোকে সুধি পুচি যেনেকৈ নিউজ এটা কৰিব লাগে উলিয়াই লৈ কথাবিলাক কৈ থাকে। ইয়াতে কোনো আমাৰ বিসম্বাদ নাই। দল এইটো কোনো বিসম্বাদ নাই। মই দৃঢ়তাৰে ক'ব পাৰোঁ অসম গণ পৰিষদ দলত বিসম্বাদ নাই। দল ঐক্যবদ্ধ, দল শৃংখলাবদ্ধ আৰু শৃংখলাবদ্ধতা ৰক্ষাৰ খাতিৰত আমি সকলোখিনি কৰি আছো, আমি কৰিম। নাই তেনেকুৱা দলীয় সভাততো কথাবিলাক ওলাবই। দলীয় সভাত কথা আজি ইয়াত মিটিঙত যিবিলাক কথা কয় ইয়াততো চব কথাই ক'ব নহয় খোলাকে। তেওঁলোকে কি সুবিধা পাইছে, কি অসুবিধা পাইছে আৰু তেনেধৰণৰ আজি কেৱল মিত্ৰতা বুলিয়েই নহয়, দলৰ ভিতৰ চৰাত আজি এটা পৰিয়ালতে মতানৈক্য থাকে, কথাৰো মিল থাকে, বেলেগ বেলেগ চিন্তা থাকে। ইয়াত কোনো অস্বাভাৱিকতা নাই। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিত্ৰতাটো সুদৃঢ় কৰিবৰ কাৰণে, মিত্ৰতা সঠিকভাৱে আগবঢ়াই নিবৰ কাৰণে সদা সজাগ আৰু সচেষ্ট। আৰু সেইকাৰণেই আজি প্ৰায় এতিয়া 10টা বছৰ সম্পূৰ্ণ হ'ব। এনেদৰে আমি খুব সুন্দৰভাৱে পাৰ কৰিবলৈ সক্ষম হৈছোঁ।